APJ আব্দুল কালামে কৈছিল, সঁচা কথা কওঁতে যদি 2-4জন বন্ধু তোমাৰ জীৱনৰ পৰা আঁতৰি যায়, তেন্তে বুজি ল'বা তুমি অতদিনে আৱৰ্জনাহে পুহি ৰাখিছিলা। গতিকে এই আদৰ্শখিনি, মানৱতাৰ শ্ৰেষ্ঠতাখিনি আমাৰ জুবিন দাৰ গাত আছিল। তেওঁৰ অসমীয়া জনগণৰ বলিষ্ঠ কণ্ঠ আছিল। নিজৰ অধিকাৰৰ প্ৰতি সচেতন কৰাইছিল। তেওঁৰ নিজৰ গান, ভাষা, মাত, তেওঁৰ ব্যৱহাৰ, তেওঁৰ চিনেমাত এইবোৰ প্ৰকাশ পাইছিল। তেওঁৰ ধনী দুখীয়াৰ মাজত কেতিয়াও বিভেদ অনা নাছিল। দুখীয়াৰ প্ৰকৃত সাৰথি আছিল তেওঁ, সহায় কৰি ভাল পাইছিল। সকলো ধৰ্মৰ মানুহৰ মাজত থকা একতাৰ যিডাল সূতা যতদূৰ সম্ভৱ তেওঁ মজবুত কৰি ৰাখিছিল। আচলতে তেওঁ এজন সচেতন অভিভাৱকৰ দৰে কাম কৰিছিল। তেওঁ অসম মাতৃৰ সুযোগ্য সন্তান, আচলৰ ধন, হিয়াৰ আমুঠু, সঁচা শিল্পী আছিল তেওঁ। চহকী অসমীয়া জাতিৰ প্ৰকৃত সম্পদ আছিল তেওঁ। গতিকে তেওঁক, তেওঁৰ কৰ্মৰাজিক আমি যুগ যুগ ধৰি হৃদয়ৰ মণিকোঠাত আমি জীয়াই ৰাখিব লাগিব। ইয়াৰ কাৰণে আমি অংগীকাৰবদ্ধ হ'ব লাগিব। জয় জুবিন দা।